যোৱা 9 তাৰিখ দিনৰ 2 বজাত আমাৰ যাৰ গুৰুমৰা দলনি আমাৰ এটা হিন্দু সমাজৰ ফেমিলিৰ ওপৰত মুছলিম সম্প্ৰদায়ৰ মানুহে নিৰ্লজ্জ ঘটনা ক'ব পাৰি। এটা ঘৰত আহি তেওঁলোকে আমাৰ পুৰুষ মহিলা যুৱতী সৰু ল'ৰা ছোৱালীলৈকে তেওঁলোকে এৰি দিয়া নাই, ঘপিয়াই ঘপিয়াই কাটিছে। আৰু তেওঁলোকৰ এনেকুৱা ভাষ্য দিছে যে কেইজনমান হিন্দু ইয়াত আছে, তেওঁলোকৰ টেবলেটৰ নিচিনা আমি গিলি খাই পেলাম। গতিকে আমাৰ ইয়াত ভয় লগা আমাৰ হিন্দু সমাজৰ যিটো সুৰক্ষা, এইটো বহুত ভয় লগা হৈ আহিছে। চাওক, আমাৰ 1 নম্বৰ কথা, আমাৰ প্ৰশাসন ফালৰ পৰাও আজি 72 ঘণ্টা পাৰ হৈ আহিল, এতিয়াও আমি জনা সত্ত্বত যে মূল আসামী কেইজন মুকলি আকাশৰ তলত তেওঁলোকে বিচৰণ কৰি আছে, তেওঁলোকক ধৰিব পৰা নাই। গতিকে আপোনালোকৰ জৰিয়তে আমাৰ লোকেল বা আমাৰ স্থানীয় মন্ত্ৰী পীযুষ হাজৰিকা, আমাৰ হিমন্ত ছাৰ ডাঙৰীয়াৰ ওচৰত এটাই আমি কৰজোৰে প্ৰাৰ্থনা জনাওঁ, যাতে আমাৰ হিন্দুসকলৰ সুৰক্ষাটো নিশ্চিন্ত কৰে। চাওক, যিটো এক বৰ্বৰ নৃশংস কাণ্ড হৈ গ'ল গৰুমৰা দলনিত ঝাৰগাঁৱৰ, আমি খুবেই দুখ পাইছোঁ। গোটেই অঞ্চলৰ ৰাইজ উত্তেজিত হৈ আছে। আমি যিটো ঘটনা হৈ গ'ল, সেই ঘটনাৰ ওপৰত আমি চৰকাৰ তথা প্ৰশাসনৰ দৃষ্টি বিচাৰিছোঁ। কাৰণ চাওক, যে দিন দুপৰত গাঁৱৰ মুছলিম সেই অঞ্চলটোত বিশেষকৈ মুছলিম বসতিপূৰ্ণ গাঁওখনত মুছলিমান কেইটামান পৰিয়াল, হিন্দু পৰিয়াল বসবাস কৰে। আৰু আমি জানিব পৰা মতে যে দিন দুপৰত গাঁৱৰ পুৰুষ যুৱক নথকাৰ সুযোগ লৈ এক পৰিকল্পিত ঘটনা বুলি ক'ব লাগিব, যে গপিয়াই গপিয়াই দা ডেগাৰ কাচি লৈ এক সম্পূৰ্ণ ষড়যন্ত্ৰৰে যিধৰণে আক্ৰমণ কৰিছে আপোনালোকে দেখিবলৈ পাব। আমাৰ যিসকল আঘাতপ্ৰাপ্ত ব্যক্তি, তেওঁলোকক দেখিলে আপোনালোকে গম পাব যে হত্যা কৰা তেওঁলোকে এক ষড়যন্ত্ৰ কৰিছিলে। যাকে নহওক হত্যাটো নহ'ল, কিন্তু যিসকল ব্যক্তি আক্ৰান্ত হৈছে আপোনাৰ গোটেই ঘটনাত, তেওঁলোকে পংগু হৈ পৰিছে। তো আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে যিসকল ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। আৰু লগতে আমি জনাব বিচাৰিছোঁ গোটেই ৰাইজৰ তৰফৰ পৰা, যিকেইজন আছামী অপৰাধী ঘটনাৰ লগত জড়িত, আটাইকেইজনৰ ঘৰৰ ওপৰত বুলডোজাৰ চলাব লাগে। কাৰণ আজি 72 ঘণ্টা পাৰ হৈ গ'ল, এতিয়ালৈকে প্ৰশাসনে সেই দোষীকেইটাক কৰায়ত্ব কৰিব পৰা নাই। তেওঁলোকে মুক্ত আকাশৰ তলত বিচৰণ কৰি আছে আৰু তেওঁলোকে ছ'চিয়েল মিডিয়াত ভিডিঅ' পোষ্ট কৰি আছে যে এই গোটেই ঘটনাত তেওঁলোকে জড়িত নাই, এক বেলেগ ৰূপ দিব বিচাৰিছে। সেইকাৰণে আমি চৰকাৰৰ অনুৰোধ জনাইছোঁ। চাওক, গোটেই অঞ্চলৰ ৰাইজ উত্তেজিত হৈ আছে, ৰাইজ আতংকিত হৈ আছে। ৰাইজৰ এটাই দাবী যে যিসকল এই দোষীসকল এই ঘটনাৰ লগত জড়িত, আটাইকেইজনৰ ঘৰত বুলডোজাৰ চলাব লাগে আৰু ইয়াৰ পৰা এটা বাৰ্তা দিব লাগে যাতে পৰৱৰ্তী সময়ত কোনো দুষ্কৃতিকাৰীয়ে এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ সাহস নকৰে। এই ঘটনাৰ লগত জড়িত যাৰ লগত সূত্ৰপাত হৈছিলে, তেখেতৰ নাম আছিলে তাহিজুল ইছলাম। তেখেতক মইনা বুলি ওৰফে মইনা বুলি মাতা হয়। আৰু তেখেতৰ পিতৃৰ নাম আছিলে আইজুল। আৰু দ্বিতীয় আটাইকেইটা অপৰাধীৰ মই নাম ক্ৰমান্বয়ে কৈ দিব বিচাৰিছোঁ, কাৰণ ইয়াত 10জনকৈ আছামীৰ নাম এজাহাৰত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোক ক্ৰমে হাছেন আলী, তহিজুল ইছলাম, আবু শ্বহীদ, কাছেম আলী, চিৰাজুল হক, ইলিয়াছ আহমেদ, হুজাহিল আহমেদ, বক্কৰ আলী, আজিজুল হক। এই আটাইকেইজন অপৰাধী এই দুষ্কৃতিকাৰী গোটেইকেইটাই তেওঁলোকে ষড়যন্ত্ৰ কৰি ইয়াৰ লগত মূল অভিযুক্ত বুলি কৈ ৰাইজে দাবী কৰিছে। যিজন ইলিয়াছ বুলি যিজন যুৱক আছে, তেখেতক এই গোটেই ঘটনাৰ মাষ্টাৰ মাইণ্ড বুলি কোৱা হৈ আছে। আমাৰ আঘাতপ্ৰাপ্ত 5জনকৈ ব্যক্তি হৈছে বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু আমাৰ আটাইতকৈ দুখ লগা বিষয় হৈছে আমাৰ মাজত 2জনীকৈ যুৱতী ছোৱালীৰ ওপৰত যি বৰ্বৰ আক্ৰমণ কৰিছে, অশ্লীলতা হানি কৰা তেওঁলোকে চেষ্টা কৰিছে। আমি খুবেই লাজ পাইছোঁ, খুবেই দুখ পাইছোঁ। এজাহাৰ দাখিল কৰা হৈছে।